নমস্কাৰ মই মোৰ চেনেল এছআৰ ব্লগ মাইনুলে আপোনালোক সকলোকে স্বাগতম কৰিছো আৰু আজি এটা নতুন ৰেচিপি আচাৰৰ ৰেচিপি আপোনালোকৰ মাজলৈ লৈ আহিছো এয়া দেখিছেনে চাৰিটা বটলত ধুনীয়াকৈ আচাৰ মই ভৰাই দিলো এয়া কিন্তু বজাৰৰ আচাৰ নহয় দেই মই ঘৰতে বনোৱা আচাৰ হয় জলফাই আচাৰ হয় বহুতে টেষ্টি খাবলৈ সোৱাদ লগা হয় আৰু বটলত আচাৰ ভৰাই মই বটলৰ মুখখন ধুনীয়াকৈ সাফা কৰি দিছো যদি ইয়াৰ কিনাৰত লাগি থাকে তেতিয়া আচাৰখিনি বেয়া হ'ব আৰু ভেঁকুৰ উঠি আহিব সেইকাৰণে আচাৰ ভৰাই আমি ধুনীয়াকৈ বটলকেইটা সাফা কৰি ল'ব লাগে এয়া দেখিছেনে মই ধুনীয়াকৈ থৈ দিছো দেখিয়ে খাওঁ লাগিছেনে বাৰু যদি লাগিছে মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকক মইনো এয়া আচাৰ কেনেদৰে বনালো তাকে আজি মই আপোনালোকৰ আগত দেখুৱাম এয়া জলফাই লৈছো মই 2 কেজি আৰু জলফাইখিনি প্ৰথমতে ধুনীয়াকৈ ধুই লৈছো দেখিছেনে জলফাইবোৰ একদম ধুনীয়া ডাঙৰ জলফাই নহয়নে বাৰু কেঁচায়ে খাওঁ লাগিছে একেবাৰে আৰু এই জলফাইখিনি এতিয়া মই পানীত সিজাব লাগিব আৰু ঠাৰিডাল গুচাই দিয়া নাই ঠাৰিৰে সৈতে এতিয়া মই পানীত ধুনীয়াকৈ জলফাইখিনি সিজাই ল'ম এয়া মই এখন ডাঙৰ কেৰাহীত অলপ পানী গেছত পাতি দিলো আৰু পানীখিনি গৰম হৈছে আৰু এতিয়া মই ইয়াতে অলপ নিমখ দি দিম নিমখ দি দিছো অলপমান 2 চামুচ মানে নিমখ দি দিছো পিছত দিম বাৰু মই এতিয়া আমি জলফাইখিনি ইয়াত লাহে দি দিম এয়া এতিয়া মই এনেদৰে গোটেই জলফাইখিনি ইয়াত পানীতে দি প্লানি উতলিবলৈ দিম গোটেই জলফাইখিনি মই পানীত দি দিলো আৰু অকণমান লৰাই দিছো আৰু এইখিনি এতিয়া মই উতলিবলৈ দিম পুৰা 100% উতলিবলৈ নিদো 70% মান জলফাইখিনি মই উতলিবলৈ দিম জলফাইখিনি বইল কৰা হৈ গৈছে জলফাইখিনিত ফাট মেলিছে ফাট মেলাৰ লগে আমি গম পোৱা যাব যে জলফাইখিনি আৰু ইয়াতকৈ বেছি সিজাব নালাগে এয়া আমাৰ হৈ গল এতিয়া মই এটা খৰাহিত এইখিনি পানীৰ পৰা টুকি লম এয়া জলফাইখিনি মই খৰাহি এটাত পানীৰ পৰা টুকি ললো এয়া জলফাইখিনি মই ডলাত লৈ লৈছো ডলাত এখন কাপোৰৰ ওপৰত দিছো তেতিয়া সোনকালে ইয়াৰ পানীখিনি শুহি ল'ব আৰু অকণমান দেৰি দিলে কি হ'ব পানীখিনি ধুনীয়াকৈ শুহি যাব আৰু আচাৰখিনি ধুনীয়া হৈ থাকিব সোনকালে বেয়া নহয় যদি সেইদিনা ৰ'দ নাথাকে আপোনালোকে ফেনৰ তলতো দিব পাৰি ফেনৰ তলতো যদি 2 ঘণ্টামান আমি দি দিওঁ এনেকৈ কাপোৰ দি ধুনীয়াকৈ সোনকালে পানীখিনি শুকাই যাব আমাৰ জলফাইখিনি শুকাই মানে আমি মছলা তৈয়াৰী কৰি লওঁ মছলাৰ কাৰণে মই এয়া জিৰা লৈছো 2 চামুচ জিৰা দিম এয়া জিৰা 2 চামুচ আৰু ইয়াৰ লগত দিম মই চফ এয়া চফো দিছো মই 2 চামুচ আৰু লগত দিম মই জনি আজৱাইন বুলি কয় এয়া এচামুচ দিছো জনি এচামুচ দিছো আৰু ইয়াৰ লগতে দিছো আধা চামুচতকৈ অকণমান আধা চামুচে হ'ব এয়া কালজিৰা কলঞ্জি বুলি কয় আৰু আমি লগত দিম কেইটামান ইলাইচি আৰু লং এয়া দেখিছেনে 4টামান ইলাইচি আৰু লং দিছো আৰু ইয়াৰ লগতে দিম আমি ধনিয়াটো দিবই লাগিব নহয়নে এয়া এচামুচ আৰু 2 চামুচ আমি ধনিয়া দিলো বাস মছলা ইমানেই এইখিনি মছলা 2 কেজি জলফাইৰ কাৰণে যথেষ্ট হ'ব বহুত বেছিও নহয় বহুত কমও নহয় আৰু এটা বস্তু মই তৈয়াৰ কৰি থৈছো সেয়াও মই আপোনালোকক দেখুৱাম এয়া দেখিছেনে সৰিয়হ হয় সৰিয়হও মই 2 চামুচ লৈছিলো আৰু মই ভিনেগাৰত তিয়াই থৈছো এইখিনি মই মিক্সিত ধুনীয়াকৈ পিচি ল'ম আৰু এইখিনি মছলা অকণমান ভাজি ল'ব লাগিব ভাজি লৈ মই মিক্সিত পিচি ল'ম এয়া মই গেছটো জ্বলাই কেৰাহীখন পাতি দিলো আৰু এতিয়া মই মছলাখিনি ভাজি ল'ম এই মছলাখিনি ইয়াতে দি দিছো বহুত বেছি দেৰি নাভাজো অকণমান দেৰিয়ে ভাজি ল'ম এয়া আৰু মছলা ভজাৰ পিছত মই মিক্সিতে ধুনীয়াকৈ মছলাখিনি পিচি ল'ম এয়া মই জলফাইখিনি ধুনীয়াকৈ শুকুৱাই ল'লো এতিয়া মই জলফাইখিনিৰ এই ঠাৰিবোৰ এৰুৱাই দিম আৰু ঠাৰিবোৰো এৰুৱাই দিম আৰু গুটিও নথওঁ মই গুটিবোৰ থব পাৰি আৰু গোটাকেও দিব পাৰি মই কিন্তু গুটিও নথওঁ আৰু সৰুকৈ কাটি ল'ম এয়া দেখিছেনে এনেকৈ কৰি আঁতৰাই দিম কিছুমানে গোটেই জলফাইটো নাখাবও পাৰে ন সেইকাৰণে গুটিটো আঁতৰাই দিলে ভাল হয় আৰু সৰুকৈ কাটি কৰিলে এনেদৰে মই গোটেই জলফাইখিনিৰ পৰা গুটিটো আঁতৰাই এনেকৈ সৰুকৈ কাটি ল'ম এয়া গেছটো জ্বলাই মই কেৰাহীখন পাতি দিলো আৰু কেৰাহীত এয়া মিঠাতেল হয় এপোৱামান মিঠাতেল দি দিছো আৰু তেলো গৰম হ'ল এয়া মই অকণমান পাঁচফোৰণ দি দিছো তাতে
আৰু পাঁচফোৰণখিনি ফুটাৰ লগে লগে মই এয়া জলফাইখিনি কাটি থৈছিলোঁ সৰু সৰু টুকুৰা কৰি এইখিনি মই এতিয়া ইয়াতে দি দিম। এয়া গোটেইখিনি মই ইয়াতে দি দিছোঁ আৰু এতিয়া মই এইখিনি ভালকে অকণমান দেৰি ভাজি ল'ম। ইয়াত তেলত মই অকণমান দেৰি 2 মিনিটমান ধুনীয়াকৈ ভাজি ল'ম। তেতিয়া কি হ'ব, ইয়াত যদি পানীটো নায়েই জলফাইত, মই ধুনীয়াকৈ শুকুৱাই লৈছোঁ আৰু যদিও পানী থাকে ভাজি দিলে পানী নাইকিয়া হৈ যাব আৰু তেতিয়া আমাৰ আচাৰখিনি বেয়া নহয়, বহুত দিনলৈকে ধুনীয়া হৈ থাকিব, খাব পৰা হৈ থাকিব। এতিয়া মোৰ জলফাইখিনি ভজা হৈ গ'ল, অকণমান দেৰি ভাজি ল'লোঁ। এতিয়া মই পিচি থোৱা সৰিয়হখিনিও ইয়াতে দি দিম। ইয়াত তেলতে মই সৰিয়হখিনি দি দিছোঁ আৰু এইখিনি এতিয়া মই ধুনীয়াকৈ মিলাই দিম। এয়া দেখিছেনে, এনেদৰে অকণমান দেৰি মই ভাজি ল'ম সৰিয়হৰ সৈতে জলফাইখিনি। এতিয়া মই ইয়াত দিম নিমখ। নিমখ দিয়াই নাছিলোঁ, সেইকাৰণে ডাঙৰ চামুচ 2 চামুচ মই নিমখ দি দিছোঁ আৰু ইয়াৰ লগতে মই এতিয়া হালধি মিলাই দিম। হালধিও দিয়া নাছিলোঁ, এয়া 1 চামুচ মই হালধি মিলাই দিছোঁ আৰু অকণমান হিং মিলাই দিম। এই অকণমান মই হিং মিলাই দিছোঁ আৰু লগতে মই জলকীয়া দিয়াই নাই, কেঁচা জলকীয়াও দিব পাৰি। মই এয়া ঘৰত পিচা জলকীয়া হয়, ঘৰতে পিচি থওঁ, এই জলকীয়া চামুচ মই মিলাই দিছোঁ আৰু অকণমান দি দিছোঁ আৰু আমি যে মছলাখিনি ভাজিছিলোঁ এই মছলাখিনিও মই ইয়াত ধুনীয়াকৈ এতিয়া মিলাই দিম। এতিয়া মই এই গোটেইখিনি ভালদৰে মিলাই দিম। এনেদৰে বনালে বহুত ধুনীয়া লাগে জলফাই আচাৰখিনি খাবলৈ, মানে বহুতেই ধুনীয়া লাগে। এয়া দেখিছেনে, একদম হালধিৰ ৰং উঠি আহিছে, বহুত বঢ়িয়া হয় খাবলৈ। এয়া আৰু ইয়াতে মই আৰু এটা বস্তু মিলাই দিওঁ, লাল মিৰ্চ পাউডাৰ। এই লাল মিৰ্চ পাউডাৰ মই 1 চামুচ মিলাই দিছোঁ আৰু তাৰ লগতে মিলাই দিম অকণমান মই কেঁচা চফ। কেঁচা চফ মই অকণমান মিলাই দিওঁ, মোৰ বহুত ভাল লাগে সোৱাদটো, মানে গন্ধটো কেঁচা চফৰ। চফ ভাজোঁতে দিছিলোঁৱেই, তথাপিতো মই অকণমান এয়া কেঁচা চফো মিলাই দিছোঁ। এয়া দেখিছেনে, এতিয়া মই এইখিনি খুব ভালদৰে একদম লৰাই ভাজি থাকিম, যাতে গোটেই মছলাখিনি ধুনীয়াকৈ আমাৰ জলফাইত লাগি যায়। এয়া দেখিছেনে, একদম ধুনীয়াকৈ মিলাই দিছোঁ। এয়া জলফাইখিনি মোৰ ধুনীয়াকৈ হৈ গৈছে, দেখিছেনে, মই একদম মছলাখিনি ধুনীয়াকৈ জলফাইৰ লগত ভালদৰে মিলাই দিলোঁ আৰু দেখিবলৈ কি ধুনীয়া ৰং হৈছে আৰু গন্ধটো ইমান ধুনীয়া আহিছে মছলাৰ, দেখিছেনে, একদম দেখিয়ে মানে খাওঁ খাওঁ লাগি গৈছে, নহয়নে? এতিয়া মোৰ হৈ গ'ল। মই ইয়াত এতিয়া এটা খাচ বস্তু মিলাই দিম, সেয়া হৈছে চেনি। চেনি অকণমান মই মিলাওঁ, কিহবা মিলাওঁ মই আপোনালোকক কৈ আছোঁ। এয়া 1 চামুচ, এয়া 2 চামুচ। মোৰ 2 কেজি জলফাই আছিলে, সেইকাৰণে মই 2 চামুচ চেনি মিলাই দিছোঁ আৰু চেনি মিলাই দিলে মিঠা হ'ব বুলি আপোনালোকে নাভাবিব। চেনি মিলাই দিলে কি হ'ব, আমাৰ কেতিয়াবা মছলাৰ বেলেঞ্চটো মানে কম বেছি হৈ যায় বা বেছি ভাজ খাই গ'লে অকণমান তিতা লেখীয়া লাগে আৰু জলফাই টেঙাটো এই চবৰে মানে বেলেঞ্চ কৰি দিয়ে মিঠাই। সেইকাৰণে মই সদায় আচাৰ বনালে অকণমান চেনি 1 কেজিত 1 চামুচ দি দিওঁ আৰু এয়া আপুনি মিঠা হ'ব বুলি একেবাৰে নাভাবিব, এইখিনি মিঠা জলফাই আচাৰ নহয়, এইখিনি নিমখীয়া জলফাইৰ আচাৰেই হয় আৰু চেনি দিলে কালাৰটোও বহুত ধুনীয়া আহে। চেনি অকণমান দি দিলে আচাৰৰ কালাৰটো ধুনীয়া আহে, সোৱাদ বাঢ়ি যায়। এয়া আমাৰ ধুনীয়াকৈ হৈ গ'ল। এতিয়া মই ইয়াত অকণমান চিৰকা মিলাই দিওঁ। এয়া এইটো হৈছে হোৱাইট ভিনেগাৰ হয় আৰু মই সৰিয়হ তিয়াওঁতে দিছিলোঁৱেই, সেইকাৰণে মই বেছি নিদিওঁ, অকণমানহে মিলাই দিছোঁ। আৰু এইকণ যদি আমি মিলাই দিওঁ তেতিয়া আমি একদম মানে আমাৰ আচাৰখিনি বেয়া নহয়। চিৰকাই আমাৰ আচাৰখিনি প্ৰিজাৰ্ভেটিভৰ কাম কৰে,
সেইকাৰণে অকণমান ধুনীয়াকৈ মই মিলাই দিলোঁ হৈ গ'ল আমাৰ আচাৰ একদম মানে ধুনীয়া হৈ গৈছে চাওকচোন কিমান ধুনীয়া লাগিছে জলফাই আচাৰ আপোনালোকে বাৰু জলফাই আচাৰ কেনেকৈ বনায় মোক কমেণ্টছত জনাবচোন আৰু মই এইদৰেই বনালোঁ আৰু গোটেই বছৰটোলৈকে ধুনীয়া হৈ থাকে জলফাই আচাৰ এয়া চাওক এতিয়া মই গেছটো অফ কৰি দিম আৰু এইখিনি মই ঠাণ্ডা হ'বলৈ দিম আচাৰ ভৰাবৰ কাৰণে মই বটলবোৰ তৈয়াৰী কৰি লৈছোঁ আৰু মোৰ ডাঙৰ বটলবোৰ নাইকিয়াই হৈ গৈছে আচাৰ ভৰাওঁতে সেইকাৰণে সৰু সৰু এই টিকলা বটলবোৰকে লৈছোঁ আৰু গোটেই বটলবোৰ মই ভাল ধৰণে ধুই ৰ'দত শুকুৱাই লৈছোঁ নতুবা যদি অকণমানো পানী থাকে তেতিয়া কি হ'ব মানে আমাৰ আচাৰবোৰ বেয়া হ'ব এয়া দেখিছেনে বহুত ধুনীয়াকৈ শুকুৱাই লৈছোঁ এতিয়া মই আচাৰবোৰ বটলত ভৰাই যাম এয়া দেখিছেনে মোৰ জলফাই আচাৰখিনি হৈ গ'ল মই ধুনীয়াকৈ বাতি এটাত উলিয়াই আপোনালোকৰ আগত দেখুৱাই দিছোঁ আৰু দেখিবলৈ কিমান ধুনীয়া লাগিছে নহয়নে দেখিবলৈ যিমান ধুনীয়া লাগিছে খাবলৈও সিমানেই ভাল হয় এই আচাৰখিনি ভাতৰ লগত পুৰিৰ লগত ৰুটিৰ লগত যিহতেই খায় মানে সোৱাদ বাঢ়িহে যায় আৰু এইখিনি ইনষ্টেণ্ট হয় মানে এতিয়াই বনাই আৰু এতিয়াই খাব পাৰিব বহুত দিনলৈ থোৱাৰ পিছতহে যে খাব পাৰিব তেনেধৰণৰ কোনো কথা নহয় এতিয়াই খাব পাৰিব বহুতে সোৱাদ লগা আচাৰ হয় আৰু জলফাই আচাৰ সকলোৱে বনায়ে সকলোৱে জানে তথাপিতো মইনো কেনেধৰণে বনাওঁ তাকে মই আজি আপোনালোকৰ আগত দেখুৱালোঁ আৰু এটা কথা এইটো ৰিকুৱেষ্টেড ভিডিঅ' হয় দেই মই আমলখি আচাৰ যে বনাইছিলোঁ আপোনালোকে চালেনে বাৰু ভিডিঅ'টো সেই ভিডিঅ'টোত বাইদেউ কেইগৰাকী মানে লিখিছে যে জলফাই আচাৰ বনাই দেখুৱাবৰ কাৰণে আৰু মই আশা কৰিছোঁ তেওঁলোকে মোৰ এই ভিডিঅ'টো চাব আৰু চাই ভাল পাব আৰু বনায়ো চাব জলফাই আচাৰ সকলোৱে বনাবলৈ জানেই তথাপিতো মইনো কেনেধৰণে বনাওঁ তাকে মই আপোনালোকৰ আগত দেখুৱালোঁ আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আপোনালোকে ইমান মৰম সহায় সমৰ্থন কৰি মোৰ চেনেলটো আগবঢ়াই লৈ গৈছে আৰু মই সেইবাবে আপোনালোকক ভিডিঅ'ৰে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ আৰু আপোনালোকৰ ওপৰত বিশ্বাসো কৰিছোঁ এইদৰে মোক মৰম সহায় সমৰ্থন কৰি মোৰ চেনেলটো আগবঢ়াই লৈ যাব বুলি আৰু শেষৰলৈকে ভিডিঅ'টো চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ আজিলৈ মই ইমানতে ভিডিঅ'টো সামৰিছোঁ শেষত নতুন এটা ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ অহাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ জনালোঁ